নমস্কাৰ আজি সকলোৰে চিনাকি দে মুখখন দেখি চিনি পাইছে নে নাই জনাবচোন আজি মোৰ চেম্বাৰত আহিছে তো মোৰ বহুত বেছি মই লাকি বুলি ফিল সকলোকে নমস্কাৰ আকৌ এটা নতুন ভিডিঅ' লৈ আহিলো আপোনালোকৰ মাজলৈকে আৰু সকলোকে মোৰ নতুন এটা ভিডিঅ' লৈকে স্বাগতম জনালো আৰু এক্সেস বাৰ হয়তো বহুতে চাই আছে আৰু যি সকলে চাই আছে তেওঁলোক বহুত বেছি ধন্যবাদ জনাইছো যোৱা কালি 1 ছেপ্টেম্বৰ মোৰ গুৱাহাটীৰ ক্লাছটো কমপ্লিট হৈ গ'ল খুব বেছি ভাল লাগিলে জনাম এতিয়া বৰ্তমান আহি থকা ক্লাছখিনি আপোনালোকক জনাই দিছো আৰু যি সকলে মোৰ লগত যোগাযোগ কৰিম বুলি ভাবি আছে আপোনালোকে সোনকালে নোট কৰি ল'ব পাৰে 8 ছেপ্টেম্বৰ আছে মঙ্গলদৈ 14 ছেপ্টেম্বৰ আছে শিৱসাগৰ 15 ছেপ্টেম্বৰ আছে ডিব্ৰুগড় আৰু 16 ছেপ্টেম্বৰতো মই থাকিম ডিব্ৰুগড়তে আৰু 21 তাৰিখ হ'ব নগাঁও 22 তাৰিখ গুৱাহাটী আৰু 29 তাৰিখ আছে ধেমাজি যি সকলে মোৰ লগত যোগাযোগ কৰিব বিচাৰিছে সোনকালে বুকিং চলি আছে আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু খুব বেছি ভাল লাগিল এক্সেছত আহি নতুন মানুহবিলাকক লগ পাইছো আৰু খুব বেছি পজিটিভ মানুহবিলাকক লগ পাইছো কাৰণ এক্সেছত যি সকল পজিটিভ হয় তেওঁলোকেহে আহিব পাৰিব তো হেহে মোৰ বহুত বেছি ভাল লাগিছে আৰু কিছুমান নভবাকে ইমান মানে ভাল মানুহক লগ পাওঁ আৰু তেওঁলোকেও মোক বিচাৰি আহে তো খুব ভাল লাগে মোৰো তো আপোনালোক দেখাম এনাৰ্জি হিলিঙৰ এজনী আহিছিলে প্ৰিয়াশ্ৰী হয়তো আপোনালোক সকলোৰে মাজৰ চিনাকি হয় তেওঁকো দেখাই দিম তেওঁৰ মাও আহিছিলে মোৰ তাত সেশন ল'বৰ কাৰণে আৰু খুব ভাল লাগিছে মোৰো তো আপোনালোক অকণ দেখাই দিম আৰু যিসকলে প্ৰেক্টিশনাৰ হয় তেওঁলোকৰ যদি কিবা মানে কনসেপ্টবিলাক ক্লিয়াৰ হোৱা নাই তেওঁলোকৰ কাৰণে মোৰ তাত প্ৰেক্টিছৰ সুবিধা কৰা আছে যদি আপোনালোকে প্ৰেক্টিছ কৰিব বিচাৰে যোগাযোগ কৰিব পাৰে কাৰণ মোৰ তাত ডেইলি প্ৰেক্টিশনাৰ থাকে আৰু যিসকলক পটককে ভিডিঅ' কৰিব পাৰো তেওঁলোকৰ অলপ মই ক্লিপ ৰাখি থৈ দিছো আজি 4 দিন মান আগতে গোলাইঘাটৰ পৰা আহিছে ৰাতিপুৱা 4টা বজাতে আহিছে আহি 8টা মান বজাত মোৰ চেম্বাৰ পাইছেহি আৰু তেওঁ খুব ধুনীয়াকে মোৰ তাত ক্লিয়াৰ হ'ল হৈ কিনে গ'ল এতিয়া তো সকলোৱে ভালকে কাম কৰক কাৰণ কনসেপ্টবিলাক ক্লিয়াৰ হ'লেহে নিজৰ মানে ভাল লাগে তো যিসকলে অকণমান খুকুজা লাগি থাকে আপোনালোকে আহিব পাৰে মোৰ তাত ক্লিয়াৰ হ'বৰ কাৰণে আৰু সেইখিনি ব্যৱস্থা কৰা আছে মোৰ তাত আপোনালোকে আহিব আৰু খালি অহাৰ আগতে বুকিং লৈহে আহিব কাৰণ বুকিং থাকিলেহে মই শিকাব পাৰো নহলে মোৰ অকণমান দিগদাৰ হয় যেহেতু মই আজিকালি ক্লাছো দিয়া হৈছো ক্লাছ দিও তো সময়বিলাক তেনেকৈও গুচি যায় তো আহিব আৰু এক্সেছে সকলোৰে জীৱনবিলাক বহুত বেছি ধুনীয়া আৰু ৰঙীন কৰিব আৰু এটা একদম যোৱাকালিৰ মানে এজন ল'ৰা আমাৰ আহিয়ে থাকে ইয়াতে মানে দোকানত বিক্ৰী নহয় মানে যাত্ৰাই নহয় দোকানত এনেকুৱাকে একদম অৱস্থা নাই এটা সেশন লোৱাৰ পিছত কালি কৈছে কন্টিনিউ বোলে দোকানত বিক্ৰী ভাল আৰু মানে যেনেকে ভাবিছে তেনেকে পুৰা এদিনো মানে যাত্ৰা নোহোৱাকে নাই দোকানখন এতিয়া খুব ভালকে চলি আছে তেওঁ মোৰ হাতেৰে আৰু ল'ব বিচাৰি আছে খুব ভাল কথা তেনেকুৱা সমস্যাবিলাক বহুত বেছি সোনকালে ৰিজাল্ট হয় এক্সেছে সোনকালে ৰিজাল্ট দিয়ে আৰু মেজিক কৰে মানুহৰ জীৱনটো তো তেনেকুৱা বহুত সমস্যাৰ সমাধান হৈছে আৰু খুব বেছি ভাল লাগিছে তো সকলোৰে ভাল হওক আজি বিশেষ দীঘল নকৰো অকণমান ক্লিপবিলাক লগাই দিম পিছফালে আপোনালোকে চাব আৰু যিসকলে মোৰ যোগাযোগ কৰিব বিচাৰিছে সোনকালে কৰিব মই স্ক্ৰীনত নাম্বাৰ দি থৈ দিম তো চাই লওক অলপ নমস্কাৰ আজি সকলোৰে চিনাকি দে মুখখন দেখি চিনি পাইছে নে নাই জনাবচোন আজি মোৰ চেম্বাৰত আহিছে তো মোৰ বহুত বেছি মই লাকি বুলি ফিল কৰিছো দে এও আহিছে আৰু প্ৰিয়াশ্ৰী কি হয় প্ৰিয়া হোটেলছ হয় তেওঁ এইটো নামেৰে জানে আৰু প্ৰিয়াশ্ৰীৰ নামটো কমে জানে তো কি হয় একবাৰ শুনি লওক কই তো 13 কাৰ্ড ৰিডিং কৰে ন 13 কাৰ্ড ৰিডিং কৰে এঞ্জেল হিলিং আৰু কোড কাটিং আৰু এক্সপাৰ্ট একদম জনাতা একোৱে নাই তো সঁচাকে মোৰ বহুত ভাল লাগিলে লগ পাই কিনে আৰু তেওঁৰ মাও আহিছে এয়া মা মোৰ তাত সেশন ল'লে বাৰটাতে সেশন লৈছিলে এক্সেস বাৰ আৰু মোৰ সঁচাকে ভাল লাগিছে এওঁলোকক লগ পাই মই প্ৰথমতে তেওঁৰ মাক লগ পাওঁতে মই জনাই নাছিলো যেতিয়া তেওঁ আহিছে মোৰ তাত মই চক হৈ গৈছো কাৰণ মই হিমাশ্ৰীৰ ভিডিঅ'ত দেখি কিনে মোৰ মনত আছে মই তেতিয়া তাই যেতিয়া কথাবিলাক পাতি আছে ন মোৰ একদম চিনাকি লাগি আছে মুখখন তাৰপিছত ধুনীয়াকে গম পালো আৰু খুব বেছি ভাল লাগিলে ময়ো চাগে লাকি হয় তেওঁ আজি মোৰ তাত আহিছে নৰ্মেলি মই নাহোৱে একদম সময় দিব নোৱাৰি কেনেকে মিলি গৈছে একদম আচৰিত তাকে তেওঁৰ মাও কৈছে মাককে সময় দিব পৰা নাই সেশন দিবৰ কাৰণে আৰু আজি তেওঁ মোৰ তাত আহিছে সঁচাকে ইমান ক্লায়েন্ট থাকে ডেইলি 15-16 জন ক্লায়েন্ট থাকে তো তাৰে মাজত আহিব পাৰিছে মিলাই থৈছে আমাৰ দুটাৰ তো এইটো কাৰণে বহুত বেছি ভাল লাগিছে সময় সুবিধা মিলিলে দুজনৰে এদিন ধুনীয়াকে এটা পডকাষ্ট কৰিম আৰু কথা পাতিম বহুত ইয়াৰ বিষয়ে ভাল লাগিব আৰু মোৰ লগত কানেক্ট হৈ থাকিবই আজিৰ পৰা ঠিক আছে ভাল লাগিলে দেই বাই বাই বৰ্তমান প্ৰেক্টিছ হৈ আছে বাইদেউ আহিলে আগতে শিকা হয়
আৰু ইয়া প্ৰেক্টিচ কৰাই আছোঁ মই কেনেকুৱা শিকিব পাৰিছে নাই পাৰিছে ন ক্লিয়াৰ হৈ গৈছে এতিয়া আগতে যিখিনি হোৱা নাছিল এতিয়া হৈছে ক্লিয়াৰ তো ভাল লাগিছে মোৰো ভাল লাগিছে ভাল লাগিছে বাইদেউ বোলে মোক আৰু এৰি নিদিয়ে কিবা ধৰি ৰাখিব নাজানো আৰু মোক বোলে এৰি নিদিয়ে ঠিক আছে কৰক সোনকালে কাম কৰক ভাল হ'ব আজি আকৌ এগৰাকী প্ৰেক্টিচনাৰ মানে ডেইলি থাকে আৰু তাক মই এটা কাৰণতে দেখাব বিচাৰিছোঁ তাই ৰাতিপুৱা গোলাইঘাটৰ পৰা আহিছে 4টা বজাতে আৰু আহি কেইটা বজাত পাইছে 8টা বজাত পালেহি মানে ৰাস্তাও ভুল হ'ল প্ৰথমবাৰ আহিছে ন গুৱাহাটী আগতে আহিছে নে নাই আজি প্ৰথমবাৰ গুৱাহাটী আহিছে তাকো মোৰ তাত মানে প্ৰেক্টিচ কৰিবৰ কাৰণে আগতে শিকিলে আৰু অকণমান কনফিউজ লাগি আছিলে এইকাৰণে আহিলে মোৰ ওচৰত সঁচাই মোৰ বেয়াও লাগিছে 4টা বজাৰ পৰা ঘূৰি 8টা বজাত যদি মোৰ ওচৰ পাইছেহি গণেশগুৰি তো বেয়াও লাগিছে যি নহওক গোলাইঘাটত তাই বৰ্তমান প্ৰেক্টিচনাৰ হয় আৰু আপোনালোকে যদি গোলাইঘাটৰ হয় গোলাইঘাটৰ বাসী আপোনালোকে ওচৰতে কণ্টেক্ট কৰিব পাৰে ছেছনৰ কাৰণে আৰু ক্লাছ ল'লে মোৰ তাত আহিব কিন্তু ছেছনৰ বাবে কণ্টেক্ট কৰিবৰ কাৰণে তোমাৰ নামটো কৈ দিয়া মোৰ নাম ডিম্পী গগৈ আপোনালোকে যদি গোলাঘাটৰ পৰা কোনোবাই ছেছন ল'ব বিচাৰে ল'ব পাৰিব মোৰ তোমাৰ নাম্বাৰটো কৈ দিয়া মোৰ ফোন নাম্বাৰটো হৈছে 9394841724 নিশ্চয় আপোনালোকে যোগাযোগ কৰিব আৰু যিহেতু গোলাইঘাটৰে হয় গোলাইঘাটৰ বাসী আপোনালোকে কণ্টেক্ট কৰিব পাৰিব আৰু যিসকলে ক্লাছ কৰে মোৰ লগত আহিব মই 14 তাৰিখ 15 তাৰিখ গৈ আছোঁ 14 তাৰিখ শিৱসাগৰ আৰু 15 তাৰিখ ডিব্ৰুগড় যিসকলে মোৰ তাত ক্লাছ কৰিব বিচাৰে আপোনালোকে আহিব মোৰ ওচৰত ক্লাছ কৰিবৰ কাৰণে প্ৰথমবাৰ গৈ আছোঁ আপাৰ আছামত তো ভাল লাগিব লগ পাম আৰু তাকো লগ পাই বহুত ভাল সৰু ছোৱালী বহুত সৰু ছোৱালী হয় এইবাৰ কি কৰি আছা তুমি মই বিএড কৰি আছোঁ বহুত সৰু ছোৱালী কিন্তু এতিয়াৰ পৰা ইমান ভাল কাম এটা কৰিছে তাইৰ সঁচাকৈ জীৱনটো বহুত বেছি ভাল হ'ব বুলি মই কৈছোঁ আৰু হ'ব চিন্তা কৰিব নালাগে আৰু বাক লগ পাই মানে বহুত ভাল লাগিলে ভিডিঅ' চাই থাকোঁ মানে সদায় তাৰপিছত ভাবিলোঁ আৰু মানে প্ৰেক্টিচ কৰিবলৈ যাম বুলি আৰু মোক যে ইমান দূৰৰ পৰা প্ৰেক্টিচ কৰিব আহিছে বহুত দূৰৰ মানুহ আহিছে বা নলবাৰীৰ পৰা আহিছে সেইদিনা এগৰাকী আহে দূৰৰ বা পাঞ্জাবাৰী নগাঁও এইবিলাকৰ পৰা আহিছে কিন্তু গোলাইঘাটৰ পৰা তাই প্ৰেক্টিচৰ কাৰণে আহিছে আৰু ৰাতিপুৱা 4টা বজাত মানে উঠিছা 3টামান বজাতে চাগে ন আইও বেচেৰিও মোৰ বেয়াও লাগিলে তো এইটোৰ কাৰণে ভিডিঅ' কৰি দিছোঁ আপোনালোকে যোগাযোগ কৰিব আৰু সেয়া আৰু সকলোৱে ছাপোৰ্ট কৰিব আগুৱাই যাওক ন আৰু ক্লাছৰ কাৰণেও মোৰ কাৰণে যোগাযোগ কৰিব দূৰৰখিনি ক্লাছ কৰিলে হ'ল আৰু ওচৰৰ গুৱাহাটীবাসী আহিব মোৰ ওচৰত মই গণেশগুৰিত আছোঁ ঠিক আছে সেয়া আৰু ভাল লাগিলে সৰু ছোৱালী যে কৰিলা ক্লিয়াৰ হ'লা নে নাই এতিয়া হ'ল ন মানে বহুত ভালকে হৈ গ'ল আগতে কিছুমান পইণ্ট মানে কনফিউজ কাৰণ বহুত মানুহৰ মাজত শিকিলে কেতিয়াবা কিছুমানৰ কনফিউজ থাকিয়ে যায় সেইটো হয় বাৰু বহুতৰ হয় তো সেইটোৰ কাৰণে আহে আৰু বহুত ধুনীয়াকৈ শিকাই দিলে আপোনালোকেও আহিব পাৰে যদি প্ৰেক্টিচ কৰিব বিচাৰে বা ক্লাছ কৰিব বিচাৰিলে বাৰ লগত যোগাযোগ কৰিব পাৰে সেইটোৱে আৰু তো আহিব আপোনালোকেও থেংক ইউ